ইনফৰ্ম কৰিবলগীয়া আছে তেন্তে কৰি দিয়ক। আজি এটা নতুন টপিকৰ ওপৰত আমি কথা পাতিম। হয়তো আজিলৈকে মৰ্নিং সেশনত কোনো তেনেকুৱা ধৰণৰ টপিকৰ ওপৰত কথা পতা নাই। Okay. জন্মনি শইকীয়া মেম কেমেৰাটো অন কৰিব। বৰষা ৰাণী সোণোৱাল মেম কেমেৰাটো অন কৰিব। নেহা শৰ্মা মেম, দেৱজিৎ পাৱে sir, টুটুমণি পল মেম, তো আপোনালোকে কেমেৰাটো অন কৰিব ৰবট। দীপিকা দলে অকে। তো আজি আমি ডাইৰেক্ট সেলিং এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিম। তো যিটো অলৰেডি বহুত সংখ্যক লিডাৰ্ছে জানেই, তথাপিও আজি অলপ ডিছকাশ্যন কৰিম। তো আজি আমি কথা পাতিম পেছিভ ইনকাম আৰু এক্টিভ ইনকামৰ ওপৰত। তো কিমান সংখ্যক ব্যক্তিয়ে জানে যে পেছিভ ইনকাম আৰু এক্টিভ ইনকাম কি হয়? তো বৰ্তমান 33 জন ব্যক্তি কানেক্ট হৈছে। তো যিসকল ব্যক্তি পেছিভ ইনকাম আৰু এক্টিভ ইনকামৰ বিষয়ে জানে তেওঁলোকে কমেন্ট কৰিব প্লিজ, আৰু যিসকলে নাজানে নো বুলি দিব। ওকে ওকে, ভালকে নাজানো বাছ কৈছে। ওকে, ফুল এক্সাইটেড অল টাইম নো। ওকে ওকে, ইয়েছ নো। ওকে, তো এটা বস্তু বহুত ইম্পৰ্টেণ্ট হয় আজিৰ তাৰিখত। যদি আপুনি মই পেছিভ ইনকাম আৰু এক্টিভ ইনকামটো যদি ক্লিয়াৰ কৰি নলওঁ তেন্তে আপুনি মই সদায় এক্টিভ ইনকামত দৌৰি থাকিব লাগিব। ওকে, নো নো নো, বঢ়িয়া বঢ়িয়া। ওকে, জাষ্ট আপোনালোকে মোক টাইম দিয়ক, মই স্ক্ৰীন শ্বেয়াৰ যোগেদি আজি সেশ্যন ষ্টাৰ্ট কৰিম। নো, বহুত সংখ্যক ব্যক্তি নো হৈছে, বহুত সংখ্যকে জানে, ভালকে নাজানো। ওকে, এক্টিভ লিমিট নো, পেছিভ আনলিমিটেড ইনকাম। ওকে, কে কলিতা মানে আমাৰ ওকে 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 ওকে। তো অলৰেডি প্ৰায় ডাইৰেক্ট সেলিং কৰা ব্যক্তিসকলে অলৰেডি জানে এই বিষয়টো যে পেছিভ ইনকাম আৰু এক্টিভ ইনকামৰ ওপৰত। তো তথাপিও যিসকল নতুন ব্যক্তি আমাৰ লগত কানেক্ট হৈ নিউ নতুনকে সদায় আমাৰ লগত আহি থাকে, তো গতিকে আমি ভাবো যে তেওঁলোকক মৰ্নিং সেশ্যনৰ যোগেদিয়ে কিছুমান নলেজ প্ৰভাইড কৰিব পাৰো। তো সেইটো কাৰণে মই ভাবিলো যে আজি এটা ইউনিক টপিকৰ ওপৰত ডিছকাশ্যন কৰিম, যিটো হৈছে পেছিভ ইনকাম আৰু এক্টিভ ইনকাম। তো ওকে, মই স্ক্ৰীন শ্বেয়াৰ মাধ্যমেৰে আজি সেশ্যনটো ষ্টাৰ্ট কৰিম। তো জুমন গগৈ ছাৰ জাষ্ট মোক হোৱাটছএপত এটা মেছেজ কৰি দিব আপোনালোকে যদি স্ক্ৰীনখন ফুললি দেখা পায়। তো জাষ্ট মই স্ক্ৰীন শ্বেয়াৰ কৰিম। ওকে, জুমন ছাৰ যদি স্ক্ৰীনখন দেখা পায় যে হোৱাটছএপত কাইণ্ডলি এটা মেছেজ কৰি দিব। ওকে, তো আপোনালোকে মোৰ স্ক্ৰীনখন দেখা পাইছে? ওকে, তো ওয়েলকাম টু দ্য মৰ্নিং বুষ্টাৰ সেশন। তো আজি আমি শিকিম পেছিভ ইনকাম আৰু এক্টিভ ইনকাম। তো পেছিভ ইনকাম আৰু এক্টিভ ইনকামনো কি হয় তাৰ ওপৰত আমি ডিছকাশ্যন কৰিম। তো প্ৰথম কথা হ'ল এক্টিভ ইনকাম কি হয়। তো এক্টিভ ইনকাম মানে হৈছে যে এনে ইনকাম যিটো আপুনি কৰি থাকিলেহে পাব, কৰি নাথাকিলে আপুনি নাপাব। অৰ্থাৎ এইটো কোৱা হৈছে যে এক্টিভ ইনকাম মানে হৈছে এনে আয় যি উপাৰ্জন কৰিবলৈ আপুনি সক্ৰিয়ভাৱে কাম কৰিব লাগে। ইয়াত কাম বন্ধ কৰিলে আয়ো বন্ধ হৈ যায়। অৰ্থাৎ এক্টিভ ইনকাম এনেকুৱা ধৰণৰ ইনকাম যিটো ইনকাম আপুনি নিজে গৈ নকৰিলে নহয়, যিটো ইনকাম আপুনি নাথাকিলে নহয়, যিটো ইনকাম আপোনাৰ ফিজিকেলি চব আপোনাৰ ইম্পৰ্টেঞ্চ দৰকাৰ হয়, তেনেকুৱা কামক এক্টিভ ইনকাম বুলি কোৱা হয়। যেনে লাইক এক্সাম্পল আপুনি ধৰিব পাৰে জব বা মিনি বিজনেছ অনাৰ দোকান থকা। মানে এতিয়া জব ছেক্টৰত কি হয়, জব ছেক্টৰত প্ৰত্যেকজন ব্যক্তিয়ে এক্টিভ ইনকাম কৰি থাকে। মানে আল্টিমেটলি তেখেতে ৰাতিপুৱা শুই উঠি 9 বজাত জব জেগাত পাবগে লাগিব, তেওঁ দিনটো জব কৰিব লাগিব, তাৰ পাছত তেওঁ ঘৰলৈ আহিব। আৰু কিবা এটা কাৰণে যদি তেওঁ জব যাব নোৱাৰে বা তেওঁ কিবা এটা কাৰণে বেমাৰত পৰি গ'ল, কামটোৰ লগত জড়িত হ'ব পৰা নাই, তেতিয়াহ'লে তেওঁৰ ইনকামো বন্ধ হৈ যায়। তো এনেধৰণৰ ইনকামবোৰ কোৱা হয় এক্টিভ ইনকাম। যেনে এজন সৰু দোকানদাৰ, আপোনালোকৰ ঘৰৰ ওচৰৰ দোকানীজন, তো কিবা এটা কাৰণে যদি দোকানীজনে 30 দিন বা 10 দিন বা 15 দিন যদি দোকানখন বন্ধ কৰি ৰাখে, তেতিয়াহ'লে সেই দোকানীজনৰ ইনকামটো বন্ধ হৈ যায়।
হেতুকে কোৱা হয় এক্টিভ ইনকম মানে আলটিমেটলি এক্টিভ ইনকম মানে হৈছে যে যিটো ইনকম পাবলৈ আপুনি নিজে জড়িত থাকিব লাগিব কিবা এটা কাৰণে এক্সিডেন্টলি যদি আপুনি সেই কামটোৰ পৰা আঁতৰি যাব লগীয়া হয় তেনে পৰ্যায়ত আপোনাৰ ইনকম বন্ধ হৈ যায় মানে আলটিমেটলি যদি কামটোৰ কাৰণে আপুনি কিবা এটা কাৰণে আপোনাৰ বেমাৰ হৈ যায় বা আপোনাৰ কিবা ফেমিলি ফাংচন ওলাই বা আপোনাৰ XYZ কিবা যদি কামৰ হৈ যায় যাৰ ফলত আপোনাৰ ইনকম বন্ধ হৈ যাব আৰু তেনে ইনকমবোৰক কোৱা হয় এক্টিভ ইনকম আৰু নৰ্মেলি জব সেক্টৰত যিমান সংখ্যক ব্যক্তিয়ে জব কৰে বা সৰু সৰু বিজনেছ কৰে তো তেখেতলোকে সদায় এক্টিভ ইনকম কৰি থাকে এটা মেইন কণ্ডিশ্যনটো হ'ল এক্টিভ ইনকম কৰিলে আমাৰ প্ৰব্লেমটো কি হ'ব পাৰে তো চাওক সদায় এক্টিভ ইনকম কৰা সকলৰ কাৰণে সদায় লিমিটেড ইনকম থাকে অৰ্থাৎ বহুত 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 কম পইচা পায় যিসকল ব্যক্তিয়ে এক্টিভ ইনকম কৰে আৰু 3 নম্বৰ পইণ্টটো 2 নম্বৰ কথাটো হ'ল তেওঁলোকৰ জীৱনত সময় নাথাকে নো টাইম আটাইতকৈ দুখ লগা বিষয় যে যিসকল ব্যক্তিয়ে এক্টিভ ইনকম কামৰ লগত জড়িত হৈ থাকে এক্টিভ ইনকম কৰি থাকে তো তেওঁলোকৰ নৰ্মেলি সদায় টাইমটোৰ অভাৱ থাকে কেতিয়াও তেওঁলোকে ফেমিলিক টাইম দিব নোৱাৰে বা তেওঁলোকে বহুত এটা বেলেগ ধৰণৰ তেওঁলোকে টাইম নিজৰ কাৰণে উলিয়াব নোৱাৰে কিবা এটা কাৰণে যদি তেওঁ টাইম উলিয়াইছে তেন্তে তেওঁৰ কাৰণে ইনকম বন্ধ হৈ গৈছে যদি তেওঁ ইনকমৰ পিছে পিছে দৌৰি আছে তেন্তে তেওঁ টাইম পোৱা নাই এটা বহুত বিগেষ্ট প্ৰব্লেম আৰু 3 নম্বৰ প্ৰব্লেমটো হৈছে যিহেতু এক্টিভ ইনকম কৰা সকলৰ কাৰণে বহুত লিমিটেড ইনকম আহে যাৰ ফলত তেওঁলোকে ড্ৰিমছবোৰ কেতিয়াও ফুলফিল কৰিব নোৱাৰে আৰু কিয় যদি ড্ৰিমছ ফুলফিল কৰিব নোৱাৰে বা তেওঁলোকৰ লগত কিয় টাইম নাথাকে বা তেওঁলোকে কিয় লিমিটেড ইনকম পায় যদি আপুনি মই চাবলৈ যাওঁ তো তেতিয়াহ'লে চাব যে আজি তাৰিখত প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এই পৃথিৱীত 24 ঘণ্টা দিয়া হৈছে এদিনত তো সেই 24 ঘণ্টাৰ ভিতৰত আপুনি যদি একচুৱেলি চাবলৈ যায় প্ৰায় সংখ্যক ব্যক্তিয়ে মেক্সিমাম কিমান কাম কৰিব পাৰে তো আপুনি মই যদি গড় পাত্তা হিচাপে ধৰো 8 পৰা 10 ঘণ্টা আৰু ডেইলি যদি তেওঁ 8 পৰা 10 ঘণ্টাকে কাম কৰে আৰু বাকি সময়খিনি তেওঁ ফিজিক্যাল হ'ব লাগিব তেওঁ কাৰণ বিকজ যদি মানুহ এজন খোৱা নহয় তেওঁটো স্বাস্থ্য নাথাকিব তো গতিকেলে 24 ঘণ্টাৰ ভিতৰতো আজি তাৰিখত কোনো 24 ঘণ্টা কাম কৰিব নোৱাৰে তো আপুনি মই যদি গড় পাত্তা হিচাপে ধৰো সাপোজ এজন ব্যক্তিয়ে ডেইলি 8 পৰা যদি 10 ঘণ্টা কাম কৰে আৰু আপুনি মই যদি 1 ঘণ্টাত তেওঁ যদি 300 টকাও ভ্যালু পায় তো আলটিমেটলি 300 টকাটো ভ্যালু নাপায় মই জাস্ট লাইক এক্সাম্পল হিচাপে ধৰিছো যে তেওঁ যদি সাপোজ 1 ঘণ্টাত 300 টকাকেও পায় তো ডেইলি মিনিমাম 24 টকা ইনকাম কৰিব মানে যেটো এটা লিমিটেড ইনকাম মানে আলটিমেটলি মই এইটো ক'ব বিচাৰিছো যে যিসকল ব্যক্তিয়ে এক্টিভ ইনকাম কৰি থাকে যিসকল ব্যক্তিয়ে এক্টিভ ইনকামৰ লগত জড়িত থাকে তো এইসকল ব্যক্তি এই ফ্ৰেজবোৰ বহুত তেওঁলোকৰ লাইফত বহুত ফ্ৰেছ হ'ব লগা হয় য'ত বহুত কম পইচা আহে যাৰ ফলত তেওঁলোকৰ টাইমৰ অভাৱ থাকে মানুহক টাইম দিব নোৱাৰে ফেমিলিক টাইম দিব নোৱাৰে কিবা এটা কাৰণে যদি তেওঁলোকে কাৰোবাক টাইম দিছে তেন্তে পইচাৰ পৰা দূৰত থাকিব লাগে আৰু এক্টিভ ইনকাম কৰা ব্যক্তিসকলে কেতিয়াও ড্ৰিমছটো ফুলফিল কৰিব নোৱাৰে তো নেক্সট কি হ'ব যে আজি পেসিভ ইনকাম নো কি হয় মই যদি আপোনাক চাবলৈ যাওঁ যে পেসিভ ইনকামৰ ক্ষেত্ৰত কি হয় মই আপোনাক দেখুৱাম এটা পেসিভ ইনকাম কি হয় চাওক তো পেসিভ ইনকাম মানে হৈছে এনে আই যি আপোনাৰ সময় আৰু শাৰীৰিক পৰিশ্ৰম অবিহনে অনিয়মিতভাৱে আহি থাকে মানে পেসিভ ইনকামটো এনেকুৱা এটা বস্তু য'ত আপুনি নিজে জড়িত নাথাকিব পাৰে বা আপোনাৰ অবিহনে আপুনি নটকাৰ ফলত আপোনাৰ ঘৰলৈ নিয়মিতভাৱে এটা পইচা আহি থকাটোকে কোৱা হয় পেসিভ ইনকাম তো এনে ধৰণৰ ইনকামবোৰ আপুনি কেতিয়াবা একেবাৰে নাইকিয়া হৈ গ'লেও আপোনাৰ ঘৰলৈ পইচা আহি দিব লং টাইমৰ কাৰণে মানে পেসিভ ইনকাম মানে এনেকুৱা হৈছে যে যিটো ইনকামৰ লগত আপুনি জড়িত নাথাকিলেও আপোনাৰ ঘৰলৈ পইচা আহি থাকিব মানে আপুনি কাম কৰক বা নকৰক আপুনি ওলাই গৈছে বা নাই যোৱা তো তেনে ধৰণৰ সিচুৱেশনত আপোনাৰ ঘৰলৈ যদি পইচা আহি আছে তেন্তে গম পাওক যে এটা আপোনাৰ পেসিভ ইনকাম আপুনি কামৰ লগত কোনো ধৰণৰ জড়িত নাই আপুনি কাম কৰাই নাই আপুনি সময় দিয়াই নাই আপুনি কলৈ যোৱাই নাই তাৰ পাছতো আপোনাৰ ঘৰলৈ পইচা আহি আছে তো এইটো কোন সেক্টৰত তেনেকুৱা ধৰণৰ পেসিভ ইনকাম কৰিব পাৰি সাপোজ মই যদি উদাহৰণস্বৰূপে ধৰো আপোনাৰ ৰেন্ট ইনকাম মানে যদি আপোনাৰ ঘৰ দোকান বা কিবা আপুনি ভাড়ালৈ দি আছে এটা সাপোজ মই ধৰি লৈছো আপোনাৰ লগত এটা 4 মহলীয়া এটা অট্টালিকা আছে ঘৰ এটা আছে আৰু এই 4 মহলীয়া ঘৰটো আপুনি ভাড়ালৈ দি ৰাখিছে এটা ভাড়ালৈ দি ৰাখিছে মানে আপুনি একো কৰা নাই জাস্ট ঘৰটো বনাই পিনে মানুহক ভাড়া দি ৰাখিছে আৰু প্ৰত্যেক মাহে আপোনালৈ এটা পইচা আহি আছে মানে এইটো কোৱা হয় পেসিভ ইনকাম যেটো আপুনি কামটোৰ লগত জড়িত নাই আপুনি লণ্ডনত আছে আমেৰিকাত আছে ডুবাইত আছে ক'তবা আছে বাট আপোনাৰ ঘৰ এটা বনাই থৈছিলে ঘৰটোত আপুনি কিছুমান মানুহক ৰাখিলে আৰু তেওঁলোকে মাহে মাহে আপোনাক ভাড়া দিছে এইটো হৈছে আপোনাৰ পেসিভ ইনকাম তো তেনে ধৰণে আপুনি ষ্টক মাৰ্কেটিং কৰিব পাৰে তো নেক্সট আপোনাৰ নেটৱৰ্ক মাৰ্কেটিংত আপুনি পেসিভ ইনকাম পোৱা যায় নেক্সট আপোনাৰ কি কন্টেন্ট ক্ৰিয়েচন যদি আপুনি ইউটিউব ভিডিঅ' বনায় বা আপুনি কিবা ই-বুকছ লিখে বা আপুনি ব্লগছ বনায় তো তেনেকুৱা ধৰণৰ পেসিভ ইনকাম পায় সাপোজ মই ধৰি লৈছো ইউটিউবৰ ক্ষেত্ৰত এটা ধৰি লৈছো আজি আপুনি এটা ইউটিউব ভিডিঅ' ক্ৰিয়েট কৰিলে
আৰু ইউটিউব ভিডিঅ'টো আপুনি আপলোড কৰিলে, আপলোড কৰাৰ পাছত আপুনি হয়তো লণ্ডন, ডুবাই, আমেৰিকা ক'তবা আছে, কিন্তু আপোনাৰ ইউটিউব ভিডিঅ'টো ভাইৰেল হৈ চলি আছে। তো ভিডিঅ'টো চলি থকাৰ কাৰণে আপোনাৰ ঘৰলৈ পইচা আহিব। মানে আল্টিমেটলি পেছিভ ইনকাম সেইটোকে কোৱা হয়, যিটো ইনকামৰ কাৰণে আপুনি কামটো সঘনাই কৰি থাকিবলগীয়া হোৱা নাই, যিটো কামৰ লগত আপুনি জড়িত হৈ থাকিবলগীয়া হোৱা নাই, বা যিটো কামৰ কাৰণে আপুনি টেনশ্যন মাৰি থাকিবলগীয়া হোৱা নাই, কিন্তু তথাপি আপোনাৰ ঘৰলৈ পইচা আহি আছে। তো লাইক আপুনি ফিক্সড ডিপজিট, তো এনেধৰণৰ কামখিনি আপোনাৰ পেছিভ ইনকাম হ'ব পাৰে। তো যিহেতু আজি মই যিহেতু নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত, আপোনাৰ মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে আমি নেটৱৰ্ক মাৰ্কেটিং কৰি আছো। সেইটো কাৰণে আপোনাৰ মোৰ কাৰণে গল্ডেন অপৰচুনিটি যে আপুনি মই পেছিভ ইনকাম কৰিব পাৰো। আৰু এতিয়া পেছিভ ইনকাম কৰিলে আপোনাৰ কি হয় চাওক, ফাইদা কি আছে পেছিভ ইনকাম থকা সকলৰ কাৰণে। প্ৰথম আটাইতকৈ ফাইদামন হৈছে যে সিহঁতৰ টাইম ফ্ৰীডম। যিসকলে পেছিভ ইনকাম কৰে তেওঁলোকৰ কাৰণে লাইফত বহুত টাইম আছে, কাৰণ তেওঁলোকে পইচা ইনকাম কৰিবৰ কাৰণে কোনো ধৰণৰ তেওঁ প্ৰত্যেক দিনে কাম কৰিব লগা হোৱা নাই, পইচা আহিবৰ কাৰণে তেওঁ ক'ৰবাত যাব লগা হোৱা নাই, গতিকে তেওঁৰ কাৰণে টাইমটো বহুত আছে। সেইটো কাৰণে পেছিভ ইনকাম কৰা ব্যক্তিসকলে সদায় ফেমিলিক টাইম দিব পাৰে, সমাজখনক টাইম দিব পাৰে, নিজক নিজে টাইম দিব পাৰে, বিকজ তেওঁ কাম কৰিবলগীয়া হোৱা নাই পইচাৰ কাৰণে তেওঁ ক'ৰবাত ওলাই যাবলগীয়া হোৱা নাই, পইচা ঘটিবৰ কাৰণে তেওঁ ক'ৰবাত যাবলগীয়া হোৱা নাই, যাৰ ফলত তেওঁ অলৰেডি টাইমটো তেওঁ এভেইলেবল হৈ আছে, আৰু টাইমটো এভেইলেবল হৈছে তেওঁ টাইম দিব পাৰিছে। নেক্সট কণ্ডিশ্যনটো হ'ল যে ল' মেইনটেনেঞ্চ মানে চাওক, এতিয়া পেছিভ ইনকাম কৰা ব্যক্তিসকল এনেকুৱা হয়, আৰম্ভণিতে আপোনাৰ সময় বা পৰিশ্ৰম কৰিব লাগে, পিছত কিন্তু তেওঁলোকৰ ইমান প্ৰয়োজন নহয়। এতিয়া লাইক মই ধৰি লৈছো আমাৰ ডাইৰেক্ট চেলিং বিজনেছটোৰ কথা মই আপোনাক ক'ব বিচাৰো। তো আৰম্ভণিতে আপুনি ধুনীয়াকে কাম কৰিছে, শেষৰ পৰ্যায়ত হয়তো আপুনি কাম নকৰিলেও আপোনাৰ ঘৰলৈ ক্ৰমান্বয়ে পইচা আহি দিব, যিটো কয় পেছিভ ইনকাম। তো আপোনাৰ ঘৰলৈ কণ্টিনিউৱাছলি পইচা আহি থাকিব, আৰু পেছিভ ইনকামক আপোনাৰ আল্টিমেটলি আপুনি ইনকাম পাব, বহুত ইনকাম পাব, আনলিমিটেড ইনকাম পাব, য'ত নেকি কোনো লিমিট নাথাকে পেছিভ ইনকামত, আৰু যাৰ ফলত আপুনি সকলো ড্ৰিমছ ফুলফিল কৰিব পাৰিব। তো মানে মই এইটো ক'ব বিচাৰিছো, চাওক আজি তাৰিখত মই আপোনাক এইটো বুজাব বিচাৰিছো যে পেছিভ আৰু এক্টিভ ইনকাম কি হয়। যে নৰ্মেলি হৈছে এক্টিভ ইনকামৰ লগত আপুনি জড়িত থাকিব লাগে, বাট পেছিভ ইনকামৰ লগত আপুনি কেতিয়াও জড়িত নাথাকিলেও আপোনাৰ ঘৰলৈ পইচা আহি থাকে। কিন্তু কণ্ডিশ্যনটো হ'ল আজি আমাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটোত আপুনি মই পেছিভ ইনকাম কেনেকে পাম, বা আপোনাৰ মই আনলিমিটেড ইনকাম কেনেকে পাম। এতিয়া মই ধৰি লৈছো ছাপ'জ আপোনাৰ লেফ্টত 100 টিম আপুনি আজি জেনেৰেট কৰিলে, ৰাইটত আপুনি 200 মানুহৰ টিম জেনেৰেট কৰিলে। এতিয়া চাওক যে আপোনাৰ কাৰণে পেছিভ ইনকাম কেনেকে আহিব। মই ধৰি ললো কিবা এটা কাৰণে আপুনি 10 দিন বেমাৰত পৰি গ'ল, এতিয়া আপোনাৰ 10 দিন বেমাৰ হোৱাৰ কাৰণে আপোনাৰ লেফ্টৰ 100 জন মানুহৰতো কেতিয়াও বেমাৰ নহয়, বা ৰাইটৰ 200 জন মানুহৰতো কেতিয়াও বেমাৰ নহয়। তো তেওঁলোকে যদি কাম কৰি আছে, তো আপোনাৰ ঘৰলৈ আল্টিমেটলি পেছিভ ইনকাম আহি আছে, মানে আপুনি কাম নকৰাকেও আপোনাৰ ঘৰলৈ পইচা আহিছে। কিন্তু কণ্ডিশ্যনটো হ'ল সেই পেছিভ ইনকামটো পাবৰ কাৰণে ষ্টাৰ্টিঙত কিন্তু আপুনি ষ্ট্ৰাগল কৰিব লাগিব, আপুনি টিম বনাব লাগিব, আপুনি নেটৱৰ্ক বনাব লাগিব, তাৰ ফলত আপুনি পেছিভ ইনকাম কৰিব পাৰিব। তো মোৰ পইণ্টখিনি আপোনালোকে বুজি পাইছে, প্লিজ বুজি পাইছে যদি আপোনালোকে কমেণ্ট দিয়ক, মই স্ক্ৰীনখন অফ কৰি দিওঁ। অ'কে, তো আই থিংক মই আপোনালোকক বুজাব পাৰিলো যে মই জাষ্ট শ্বৰ্টকে আপোনালোকৰ মাধ্যমত লৈছো যে পেছিভ ইনকাম আৰু এক্টিভ ইনকামৰ ডিফাৰেঞ্চটো লৈছো। তো সকলোৱে বুজি পাইছে? প্লিজ কমেণ্ট কৰিব। মানে মই আল্টিমেটলি এইটো বুজাব বিচাৰিছো, যিহেতু আজি আপোনাৰ মোৰ লগত কৰোৰ টকা নাই, আপুনি মই কোনো ধৰণৰ এটা বাংলা বনাই পিনে এটা ধৰক আপুনি মই ডাঙৰ 4-5 মহলি এটা বিল্ডিং বনাই পিনে মানুহক আমি ভাড়ালৈ দিব নোৱাৰো, যাৰ ফলত আমি পেছিভ ইনকাম কৰিবলৈ আপোনাৰ মোৰ লগত অপশ্যন নাই। আৰু ছেকেণ্ড কথাটো হ'ল যে আপোনাৰ মোৰ লগত ইমানো কোৱালিটি নাই যে আপুনি মই ইউটিউব ভিডিঅ' বনাই ব্লগ বনাই পিনে আপুনি মই ফেমাছ হৈ পেছিভ ইনকাম কৰিম, বা আপোনাৰ মোৰ লগত ইমানো কোৱালিটি নাই যে আপুনি মই এখন কিতাপ লিখি দিম আৰু ধুনীয়াকৈ কিতাপখন পাব্লিচিটি কৰি দিম, তাৰপিছত আপোনাৰ মোলৈ পেছিভ ইনকাম আহি দিব। সেইটো সম্ভৱ নহয়। আপোনাৰ মোৰ লগত ধেৰ পইচাও নাই যে বেংকত ফিক্সড ডিপজিট কৰি দিম আৰু তাৰ পৰা পইচা ৰেভিনিউ হৈ থাকিব, তেনেকুৱাতো পইচা নাই। তো গতিকে আপোনাৰ মোৰ লগত এটা অপৰচুনিটি আছে নেটৱৰ্ক মাৰ্কেটিং। তো নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো এনেকুৱা হয় যিটো বিজনেছত আপুনি মই পেছিভ ইনকাম আৰ্নিং কৰিব পাৰো। তো এতিয়া প্ৰথম কণ্ডিশ্যনটো হ'ল নেটৱৰ্ক মাৰ্কেটিঙত পেছিভ ইনকাম কৰিবৰ কাৰণে আপোনাৰ কাৰণে কি লাগিব, জাষ্ট আপুনি টিমটো বিল্ড আপ কৰিব লাগে, টিম বনাব লাগে। আজি যদি আপুনি ক্ৰমান্বয়ে টিম বনাই গৈ থাকে, মই ধৰি লৈছো আজিৰ তাৰিখত আপোনাৰ লগত 4,000 মানুহ হৈ গ'ল, 3,000 মানুহ হৈ গ'ল। এতিয়া চাওক, ছাপ'জ কিবা এটা কাৰণে আপুনি ফেমিলি ফাংচনত বিয়া খাবলৈ গ'ল, মই ধৰি লৈছো ছাপ'জ এক্সাম্পল, বা আপোনাৰ ফেমিলিক লৈ ফিল্ম এখন চাবলৈ গ'ল, আপোনাৰ মানুহজনীক লৈ ক'ৰবাত হলত আপুনি ফিল্ম এখন চাবলৈ গ'ল, ক'ৰবাত পাৰ্কত ঘূৰিবলৈ গ'ল, ক'ৰবাত XYZ আপুনি লং ট্ৰিপত গ'ল, ধৰিছো লণ্ডন ডুবাই গ'ল। কিন্তু কণ্ডিশ্যনটো চাওক, আপুনি যি 3,000 মানুহৰ টিম বনালে, তো সেই মানুহখিনি কি একেদিনাই লণ্ডন গুচি যাব নেকি? কোনো নাযায়।
3000 মানুহটো ফিল্ডত কাম কৰি থাকিব আৰু 3000 মানুহে কাম কৰি থকাৰ কাৰণে আপোনাৰ ঘৰলৈ পইচা আহি আছে আৰু এইটোকে কোৱা হয় পেছিভ ইনকাম গেটিং মাই পইণ্ট তো আপোনালোকে বুজি পাইছে পেছিভ ইনকামৰ কাহিনীটো হেল্ল' আপোনালোকে বুজি পাইছে আপোনাৰ মোৰ কাৰণে ওয়ান্ডাৰফুল অপৰচুনিটি আছে নেটৱৰ্ক মাৰ্কেটিং বিজনেছ য'ত আমি পেছিভ ইনকাম কৰিব পাৰো নহ'লে তো আপোনালোকৰ যদি বহুত কাৰোবাৰ স্কিল আছে তেন্তে আপুনি ইউটিউব ভিডিঅ' এটা বনাই দিয়ক আজি ভিডিঅ'টো বনালে কাইলৈৰ পৰা আপোনাৰ এইটো ভাইৰেল হৈ গ'ল প্ৰত্যেক দিনা বেলেগ বেলেগ মানুহে চাই আছে আপোনাৰ ঘৰলৈ ৰেভিনিউ বনি আছে পইচা আহি আছে বা যদি আপোনাৰ বহুত টেলেণ্ট আছে তেন্তে এখন কিতাপ লিখি পাব্লিচিটি কৰি দিয়ক সেই কিতাপখন যিমান ব্যক্তিয়ে ৰিঅৰ্ডাৰ কৰি থাকিব যিমান ব্যক্তিয়ে কিতাপখন পঢ়ি থাকিব আপোনাৰ ঘৰলৈ পইচা আহি থাকিব বা আপোনাৰ বোলে বহুত টকা পইচা আছে তেন্তে আপুনি চহৰৰ টাউনত মাটি অলপমান কিনি ডাঙৰ বিল্ডিং এটা বনাই দিয়ক ভাড়ালৈ দি থাকক ধুনীয়াকৈ পইচা আহি থাকিব আৰু যদি আপোনাৰ লগত এইবোৰ অপশ্যন নাই তাৰ পাছতো আপুনি পেছিভ ইনকাম কৰিব বিচাৰে আপুনি বিচাৰে যে মই অলপ টাইম বিচাৰো মই অলপ ফ্ৰীকে ঘূৰিব বিচাৰো মই অলপ ফ্ৰীকে খাব বিচাৰো মোৰ ফেমিলিক সময় দিব বিচাৰো মই লণ্ডন ডুবাই ঘূৰিব বিচাৰো ঘূৰি থাকিলে মোৰ ঘৰলৈ পইচা আহিব লাগে তেতিয়াহ'লে আপোনাৰ কাৰণে অপৰচুনিটি আছে নেটৱৰ্ক মাৰ্কেটিং এতিয়া মেইন কণ্ডিশ্যনটো হ'ল সেইখিনি কাৰণে আপুনি ষ্টাৰ্টিঙত বহুত ষ্ট্ৰাগল কৰিব লাগিব আপুনি A to Z টিম বনাব লাগিব প্ৰত্যেকজন ব্যক্তিক বুজাব লাগিব শিকাব লাগিব কণ্টিনিউয়াছলি কাম কৰি থাকিব লাগিব যাৰ ফলত আপুনি একদিন গৈ পিনে বহুত ধুনীয়া এটা ইনকাম কৰিব পাৰিব আৰু নেক্সট মই আপোনালোকক এটা কথা বুজাইছিলো যে যিটো হৈছে লিমিটেড আৰু আনলিমিটেড ইনকাম তো লিমিটেড আৰু আনলিমিটেড ইনকামটো কেনেকৈ আছিল মই জাষ্ট মুখেৰে আপোনালোকক বুজাই দিওঁ এতিয়া মই আপোনালোকক কৈছিলো যে এক্টিভ ইনকামত লিমিটেড ইনকাম কেনেকৈ পায় মই ধৰি লৈছো মই নিজে এজন ব্যক্তি তো মই গোটেই পৃথিৱীখনত প্ৰত্যেকজন মানুহৰ কাৰণে এটাই টাইম পোৱা যায় যিটো হৈছে 24 ঘণ্টা একদিনত 24 ঘণ্টা এতিয়া মই অকলে কাম কৰি আছো এক্টিভ ইনকাম মোৰ সাপোজ এখন দোকান আছে বা মই জব কৰিব গৈছো এতিয়া কণ্ডিশ্যনটো হ'ল মই দিনটোৰ ভিতৰত কিমান কাম কৰিম মই মিনিমাম 8 ঘণ্টা বা 10 ঘণ্টা কাম কৰিম 24 ঘণ্টাটো কাম কৰিব নোৱাৰো এতিয়া 8 ৰ পৰা 10 ঘণ্টা কাম কৰাৰ কাৰণে মই 8 ৰ পৰা 10 ঘণ্টা সময় পইচা পাইছো যাৰ ফলত মই লিমিটেড ইনকাম হৈছে কিন্তু এক্টিভ পেছিভ ইনকামত আনলিমিটেড ইনকাম কেনেকৈ আহিলে সাপোজ মই ধৰি লৈছো আজি মই 300 মানুহৰ টিম বনালো 300 মানুহৰ টিম বনালো এতিয়া কণ্ডিশ্যনটো হ'ল প্ৰত্যেক 300 মানুহে যদি মোৰ কাৰণে 8 ঘণ্টাকেও কাম কৰে 3 8 গুণ 2400 ঘণ্টা মানে ওকে মেম ওকে তো মই এইটো ক'ব বিচাৰিছো যে চাওক মই 300 মানুহৰ টিম বনালো এতিয়া মোৰ এজন টিমে ডেইলি 8 ঘণ্টাকে যদি কাম কৰে তো 300 মানুহে কিমান ঘণ্টা কাম কৰিব আপুনি যদি চাব যায় তো একদিনত 300 মানুহে 2400 ঘণ্টা কাম কৰিব 3 8 গুণ 2400 ঘণ্টা ভাবক য'ত নেকি এদিনত মাত্ৰ 24 ঘণ্টা আছিলে কিন্তু মই কি কৰি ললো এটা টিম ৱৰ্ক কৰিলো টিম বনালো কিন্তু 24 ঘণ্টাটো মই গৈ পিনে 2400 ঘণ্টা হৈ গ'ল মানে এটা আনলিমিটেড ঘণ্টা হৈ গ'ল যিটো মই যদি এঘণ্টাত যদি মই 100 টকাকে পাওঁ 2400 ঘণ্টাত কিমান টকা আহিব ভাবক আল্টিমেটলি 2 লাখ ওপৰত পইচা আহিব 24000 পইচা আহিব মানে আল্টিমেটলি মই আপোনাক এইটো ক'ব বিচাৰি আছো যে আপোনাৰ মোৰ কাৰণে ওয়ান্ডাৰফুল অপৰচুনিটি নেটৱৰ্ক মাৰ্কেটিং য'ত আমি এটা পেছিভ ইনকাম কৰিব পাৰো আৰু তাৰ কাৰণে আপোনাৰ মোৰ ইম্পৰ্টেণ্ট পইণ্টটো আছে যে আপুনি মই টিম বনাব লাগিব আৰু যদি আপুনি মই টিম বনাব পাৰে তেন্তে আপুনি পেছিভ ইনকাম আশা কৰি লাভ নাই যদি আপুনি টিম বনাব পাৰিছে ক্ৰমান্বয়ে আপুনি মানুহক জইন কৰাই গৈছে বুজাই গৈছে শিকাই গৈছে তো লাহে লাহে আপোনাৰ টিম এটা বিল্ড আপ হৈছে টিমটো বনি বনি গৈ আছে এদিন দেখিব যে আপুনি ওলাই নগলেও আপুনি কাম নকৰিলেও আপুনি ক'ৰবা লণ্ডনত থাকক ক'ৰবা দিল্লীত থাকক মুম্বাইত থাকক আপোনাৰ টিমটো অটোমেটিক কাম কৰিছে অটোপুল সিস্টেমত গৈ আছে যাৰ ফলত আপোনাৰ এটা ৰেভিনিউ কন্টিনিউয়াছলি বনি আছে আৰু ৰেভিনিউ বনি আছে মানে আপোনাৰ ঘৰলৈ আল্টিমেটলি পইচা আহি আছে তো মোৰ পইণ্টটো বুজি পাইছে আপোনালোকে প্লিজ কমেন্ট কৰক আৰু বহুত সংখ্যক ব্যক্তিয়ে ভিডিঅ' অপশ্যনটো অফ কৰি ৰাখিছে তো কোনো কথা নাই তো পৰাপক্ষত আপোনালোকে ট্ৰাই কৰিব মৰ্নিং সেশনত যাতে ভিডিঅ' অপশ্যনটো অন কৰি ৰাখে ওকে দুজন ব্যক্তিয়ে বুজি পাইছে তো কিমান সংখ্যক ব্যক্তিক বুজাব পাৰিছে ওকে 3 জন 4 জন ওকে 5 জন 6 জন 7 জন ওকে 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 বঢ়িয়া 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 ওকে 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 থেংক ইউ সো মাচ এভৰিওয়ান তো এটা মেইন কণ্ডিশ্যনটো হ'ল চাওক আপুনি মই আজিৰ পৰা এটা বস্তু ক্লিয়াৰ কৰি লওক যে জীৱনত আৰু এক্টিভ ইনকাম কৰিব নালাগে তো জাষ্ট সদায় পেছিভ ইনকামৰ কাৰণে মাথা মাৰক পেছিভ ইনকামটো এটা ওয়ান্ডাৰফুল ইনকাম হয় য'ত আপুনি বেমাৰ পৰিলেও টেনশ্যন নাই বেমাৰ হৈ গ'লে আৰু এটা ইণ্টাৰেষ্টিং কথা আমাৰ যিটো বিজনেছ হয় ন ড্ৰিমাৰ্ছ ইণ্ডিয়াত আপুনি মৰি গ'লেও আপোনাৰ ঘৰলৈ পইচা আহিব ইণ্টাৰেষ্টিং কথা এইটো যিটো কয় নমিনি ফেচিলিটি
মানে আলটিমেটলি আজি যদি আপুনি 100 জন মানুহৰ টিম বনাই গ'ল, কাইলৈ আপুনি নাইকিয়া হৈ গ'লে আপোনাক ঘৰলৈ পইচা আহি দিব, কিন্তু তাৰ কাৰণে আপোনাৰ টিম বনোৱাৰ প্ৰয়োজন আছে। এতিয়া ফিল্ডত কি হ'ব, চাওক ষ্টাৰ্টিঙত আমাৰ প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰত কি হয়, আপুনি এতিয়া যিহেতু গম পাই গ'ল যে এটা টিম বনাব লাগে, আৰু টিম বনাবলৈ যাওঁতে কিন্তু আপুনি প্ৰত্যেক মুহূৰ্ত উজুতি খাব, বহুতে আপোনাক ন ক'ব, নিগেটিভিটি পেলাব, বহুতে নকৰো বুলি ক'ব, আৰু নকৰো বুলি ক'ব, যাৰ ফলত আপুনি ডেমেজ হৈ যাব। এটা বহুত কেইজন নিউ এছ'চিয়েটৰ ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁ ফুল মটিভেশ্যন হৈ পিনে কাৰোবাক প্লান দেখাবলৈ যায়, আৰু প্লান দেখুৱাৰ পাছত তেওঁলোকৰ কি হৈ যায়, কোনোবাই ন ক'লে, ন কোৱাৰ পাছত তেওঁলোকৰ ফুচ হৈ যায়, তেনেকুৱা হ'ব পাৰে। তো গতিকে এই টপিক দুটা ক্লিয়াৰ কৰি লওক, পেছিভ ইনকম আৰু এক্টিভ ইনকম। নেক্সট মই আৰু জাষ্ট 2 মিনিটছ মানৰ কাৰণে আপোনালোকক ক্লজিঙৰ ওপৰত অলপ কথা কৈ দিওঁ, যিহেতু মই ভাবিছো যে অলপ ক্লজিঙৰ ওপৰত আপোনালোকক কথা কৈ দিওঁ। তো আপোনালোকে ৰেডি আছে? ক্লজিঙৰ ওপৰত অলপ কথা ক'ম যে কেনেকৈ ক্লজ কৰিম আমি, ক্লজিং কেনেকৈ আমি কৰিব পাৰোঁ, অলপ কথা ক'ম। তো আপোনালোকে ৰেডি আছে? প্লিজ কমেণ্ট কৰিব। জাষ্ট আৰু 10 মিনিটমান আমি ছেশ্যন ষ্টাৰ্ট কৰিম। তো ক্লজিঙৰ ওপৰত অলপ কথা পাতিম আপোনাৰ। অ'কে। এতিয়া চাওক, আমাৰ ইয়াতো প্ৰায় 52 জন ব্যক্তি আছে। এতিয়া 52 জন ব্যক্তিৰ ভিতৰত আমি প্ৰত্যেকজন ব্যক্তিটো প্লান শ্ব' কৰোঁ, প্ৰত্যেকে প্লান শ্ব' কৰোঁ। এতিয়া চাব, কিছুমানৰ ক্ষেত্ৰত সেই একেটা প্লানে এজন ব্যক্তিয়ে ন কৰি দিয়ে, আৰু কিন্তু এজনৰ ক্ষেত্ৰত য়েছ হৈ যায়। মানে আল্টিমেটলি মই এইটো ক'ব বিচাৰিছো যে ছাপ'জ মই এজন ব্যক্তিক প্লান দেখালো, আৰু আমাৰ জুমন ছাৰে বোলে আৰু এজন বেলেগ ব্যক্তিক প্লান দেখালে একে সময়তে, কিন্তু মই হয়তো ক্লজিং আনিলে হয়তো তেওঁ নানিব পাৰে। এতিয়া মেইন কণ্ডিশ্যনটো হ'ল, চাওক আপোনালোকে এটা কথা ক্লিয়াৰ কৰক, মানুহে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত জইন কৰিব যদিহে আপুনি তেওঁক বুজাব পাৰে, তেওঁক ক্লজিং কৰাব পাৰে। এতিয়া ক্লজিঙৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্টছখিনি আপোনালোকে চাই লওক যে জাষ্ট যেতিয়া আমি প্লান শ্ব' কৰি উঠিম, তাৰপিছত আমি ক্লজিঙৰ কথা আহিব। মই ধৰি লৈছো আপোনালোকৰ মেক্সিমাম টাইমটো প্লান শ্ব'ত যোৱাব নালাগে, মেক্সিমাম টাইমটো আপুনি ক্লজিঙত যোৱাব লাগিব। অৰ্থাৎ মই কৈছো যে আপুনি যদু নামৰ ব্যক্তি এজনক জইন কৰাব বিচাৰিছে, তেওঁক যদি আপুনি এঘণ্টা অকল প্লানটোকে দেখাই থাকে, তেতিয়াহ'লে সেইজন ব্যক্তি আপোনাৰ পৰা বৰিং হৈ যাব। তো বিজনেছ প্লানটোত বিশেষ একো বুজাব নালাগে, বহুত কিবা কিবি বুজাই দিব নালাগে। একেদিনাই তেওঁক মেটচিং ইনকম, স্পনচাৰ ইনকম, বাইনেৰী ইনকম, জেনেৰেশ্যন ইনকম, সেইবোৰ একো বুজাই লাভ নাই। মানে মই আল্টিমেটলি এইটো ক'ব বিচাৰিছো যে এজন নিউ গেষ্টক বা নিউ প্ৰস্পেক্টক আপুনি গোটেই প্লানটো, ডুবাই ট্ৰিপ, লণ্ডন ট্ৰিপ, XYZ এঘণ্টাকে বুজাই থাকি কোনো ধৰণৰ লাভ নাই। কাৰণ যদি আপুনি অকল প্লানটোকে বুজাই আছে, তেন্তে সেইজন ব্যক্তি বৰিং হৈ যাব, যাৰ ফলত ক্লজিংটো দূৰৰ কথা, আপোনাৰ কথা কোনো নুশুনিব। তো গতিকে আমাৰ মেক্সিমাম প্লানটো বহুত শ্বৰ্ট কৰক, মিনিমাম 20 মিনিট, 30 মিনিটটো বেছি হৈ যায়। মই বিচাৰো আপোনালোকে মিনিমাম 15 মিনিট, 20 মিনিটৰ ভিতৰত আমাৰ প্লান প্ৰেজেন্টেশ্যনটো খতম কৰক, আৰু ক্লজিঙৰ কাৰণে লাগিলে এঘণ্টা তাৰ লগত বহি এঘণ্টা কথা পাতক, কিন্তু প্লানটো এঘণ্টা নেদেখাব। প্লানটো যদি এঘণ্টা দেখাইছে, সেইজন ব্যক্তি ক্লজিংটো বাদেই দিয়ক, এই ভাবি থাকিব যে এওঁ কেতিয়া উঠি যায় আমাৰ ঘৰৰ পৰা, মোৰ আমনি লাগিছে, তেওঁ মনত ফিল কৰি দিব যোৱা। মানে কি হৈছে, আপুনি প্লানটোকে বকি আছে, তাৰ মাথাটো গৰম হৈ গৈছে। তো গতিকে প্লানত ইমান বুজাব দৰকাৰ নাই, প্লানত মেক্সিমাম ডাইৰেক্ট তেওঁক কেইটামান পইণ্টৰ কথা কওক, যে তেওঁক কওক যে চোৱা, তোমাৰ কাৰণে এটা ৱাণ্ডাৰফুল অপৰচুনিটি, ড্ৰিমাৰ্ছ ইণ্ডিয়া তুমি কৰিব পাৰা, XYZ কৈ আপুনি মানে জাষ্ট 15 বা 10 মিনিটৰলৈকে আপুনি 15-20 মিনিটৰ ভিতৰত আপুনি প্লানটো খতম কৰিলে। এতিয়া খতম কৰাৰ পাছত আপুনি যদি তেওঁক কিবা এটা সোধে, তেওঁক ক'বলৈ দিয়ে, লাগিলে আপোনাৰ মিটিংখন 2 ঘণ্টাই হৈ যাওক, কোনো ইছ্যু নাই। কিন্তু প্লান 2 ঘণ্টা হ'লে কিন্তু ইছ্যু বহুত আছে, প্লান 1 ঘণ্টা হ'লে কিন্তু মানুহ বৰিং পাব। মই ক'ব বিচাৰিছো যে ক্লজিং পাৰ্টত আপুনি টাইম লগাওক, তেওঁৰ পৰা পইচাটো উলিয়াবলৈ টাইম লগাওক। 15-20 মিনিটত প্লান খতম হ'ল, বছ বহি ডায়েৰী জপাওক, যি লৈছে জপাওক, 15-20 মিনিটৰ পাছত এইটো জপাই পিনে সোধক যে ছাৰ কেনেকুৱা হৈছে, প্ৰব্লেম কেনেকুৱা হ'ব, আপুনি ষ্টাৰ্ট কৰক। এতিয়া কি হ'ব, আপুনি এটা পইণ্ট ক'ব, আপোনাৰ প্ৰস্পেক্টজনে আপোনাক 10টা পইণ্ট ক'ব, বঢ়িয়া, তেতিয়া কিন্তু ক্লজিঙৰ কাৰণে বহুত বেটাৰ হ'ব। কিন্তু যদি আপুনি তেওঁৰ পৰা পইণ্ট কিছুমান উলিয়াব পৰা নাই, তেওঁ বেমাৰটো কি, নিগেটিভিটি কি, সেইটো যদি নাই ওলোৱা ন, তেতিয়াহ'লে কি হ'ব, তেওঁ আপোনাৰ লগত জইনিং নকৰে। আল্টিমেটলি জইন কৰাবৰ কাৰণে আপোনাৰ ক্লজিং পইণ্টটো কেনেকৈ আহিব, ছাপ'জ প্লান খতম হ'ল, প্লান খতম হোৱাৰ পাছত কওক যে ছাৰ ষ্টাৰ্ট কৰক। আপোনালোকে বহুতে এটা প্ৰশ্ন সুধে, ছাৰ কেনেকুৱা লাগিছে, সেই প্ৰশ্নটো নুসুধিব কেতিয়াও, কাৰণ আমি জানো যে বিজনেছ প্লানটো আমাৰ বহুত বঢ়িয়া। তেওঁ কেনেকুৱা লাগিব পাৰে, তেওঁৰ কাৰণে ভালেই, আমাৰ কাৰণে ভাল যদি তেওঁৰ কাৰণে ভালেই। কিন্তু আপুনি যদি সুধে যে ছাৰ প্লানটো কেনেকুৱা পাইছে, কেনেকুৱা লাগিছে, মানে তেওঁ ভাবিব কি বেয়া নেকি প্লানটো, তেওঁ মাইণ্ডত ক্লিক হ'ব বেয়া নেকি প্লানটো, না আপুনি মই এই কুৱেশ্যন কৰিব নালাগে, কেনেকুৱা লাগিছে নহয়, তেওঁক পুৰা ধুনীয়াকৈ বুজালে। এতিয়া আপোনাৰ মেইন পইণ্টটো হ'ল যে ছাৰ ষ্টাৰ্ট কৰক, আপুনি কোনটো পেকেজত জইন কৰিব, আপুনি 5,000 SPত জইন কৰিব, ছাৰ 8,000 SPত কৰিব, আপুনি 3,000 SPত কৰিব, 2,000 SPত। তেতিয়া মানুহজনে আপোনাৰ কিছুমান কুৱেশ্যন কৰিব যে ছাৰ
পইচাই নাই স্যাৰ আমুকে তামুকে তেওঁ বহুত কিবা কিবি কোনোবাই ক'ব যে মই নেটৱৰ্কিং কৰিছো আচ্ছা তো সেয়া মই আপুনি আৰু একো ক'ব নালাগে তেওঁ কি কৈছে আপুনি শুনি যাওক আপুনি শুনি লওক বুজি লওক একচুৱেলি তেওঁ কি ক'ব বিচাৰি আছে তেওঁ পইণ্টটো কি তেওঁ নিগেটিভিটি কিয় হৈ আছে তেওঁ পইচা প্ৰব্লেম নে তেওঁ ডাইৰেক্ট চেলিঙৰ পৰা নিগেটিভিটি নে তেওঁ আগে পিছে কিবা কোম্পানী কৰিছিলে কি একো নাপালে নে কি প্ৰব্লেমটো কি আপুনি শুনক ধুনীয়াকে কাণ পাতি শুনক তেওঁ পুৰা ৰেছপন্স দিয়ক তেওঁ ক'ব যে ছাৰ এনেকুৱাতো বহুত কোম্পানী আহিছে আচ্ছা কি কোম্পানী আহিছিল ছাৰ কেনেকুৱা কোম্পানী আপুনি কৰিছিল মানে আল্টিমেটলি প্লান খতম হোৱাৰ পাছত আপুনি পুৰা শুনিহে থাকক তেওঁক ক'বলৈ দি থাকক যিমান নিগেটিভ পাৰ্চন হ'লে আপুনি জইন কৰাব পাৰিব যদি আপোনাৰ স্কিলটো ডেভেলপ কৰি লৈছে যে আপুনি নিজে মাজত কাটিং মাৰি নক'ব আপুনি মাজে মাজে কাটি নিদিব কথাষাৰ তেওঁক কৈ থাকিব দিয়ক এটা কথা মনত ৰাখিব এটা প্লান প্ৰেজেণ্টেশ্যনত আপুনি যিমান শুনিছে ন গম পাই লওক যে আপোনাৰ সিমান চান্স আছে এই ব্যক্তিজন জইন কৰাৰ কিন্তু যিমান আপুনি বকিব ন তেন্তে সিমান চান্স আছে এইজন ব্যক্তি আপোনাৰ জইন নকৰা মানে মই এইটো ক'ব বিচাৰিছো যে প্ৰয়োজন সাপেক্ষেহে আপুনি মাত মাতক এনে পেল পাপা হৈ থাকিলে সেও একো নক'বই আপোনাক তেওঁ ক'ব যে ঠিক আছে বঢ়িয়া আপোনাৰ বিজনেছ বুজি পালো মই আপোনাক জনাম কৰিম বঢ়িয়া একো নকৰে তেওঁ মই ক'লো নহয় গেৰাণ্টি তেওঁ নকৰে কিন্তু আপোনাৰ যদি আপুনি কম মাতিছে প্লান দেখুৱাৰ পাছত তেওঁ বহুত মাতি আছে তেতিয়া কি হ'ব তেওঁৰ প্ৰশ্নটো উত্তৰে দি যাওক তেতিয়া গম পাব এক সময়ত গৈ তেওঁ আপোনাৰ লগত জইন কৰিব তেওঁ যদি কয় যে সাপোজ স্যাৰ এনেকুৱা ধৰণৰ কোম্পানীটো আহিয়ে থাকে মাৰ্কেটত স্যাৰ এইবোৰতো দুদিনমান পাছত গায়ব হৈ যায় আপুনি শুনক আচ্ছা গায়ব হৈ যায় তো আপুনি আপোনাৰ জীৱনত কেনেকুৱা কোম্পানী পালে স্যাৰ কেনেকৈ গায়ব হৈ গ'ল কি কথা মানে ৰেছপন্স দিয়ক আচ্ছা ইয়েছ স্যাৰ অ'কে স্যাৰ তাৰপিছত আপুনি মাইণ্ডত খেলাই থাকক যে তেওঁ একচুৱেলি ক'ব কি বিচাৰিছে তেওঁ এইটো ক'ব বিচাৰিছে নেকি যে আপোনাৰ কোম্পানীটো দুদিনৰ পাছত গুচি যাব তেওঁ স্পষ্টকে কোৱা নাই কিন্তু ক'ব বিচাৰি আছে নেকি সেইটো আপুনি গেমটো বুজি পাব লাগিব যে কিয় কি কৈ আছে তেওঁ তেতিয়াহ'লে সেই প্ৰশ্নটোৰ উত্তৰ লাহেকে তেওঁ দি দিয়ক মানে আপুনি বুজি পাব কিছুমানে চিধা প্ৰশ্ন নকৰে বহুতে কয় যে স্যাৰ আপোনাৰ কোম্পানীটো দুদিনৰ পাছত উৰি যাব তেতিয়াহ'লে চিধা ক'লে আপুনি আনচাৰটো দিব পাৰে যে কিয় উৰিব কিন্তু বহুতে চিধা নকয়তো ন তেৰা বেকাকে উল্টাকে কৈ থাকে তেতিয়াহ'লে আপোনাৰ মাইণ্ডছেটত ক্লিক কৰিব লাগিব যে তেওঁ একচুৱেলি কি ক'ব বিচাৰি আছে কুৱেশ্যনটো কি আৰু সেইটো কেনেকে গম পাব যেতিয়া আপুনি লিচেন শুনিছে ধুনীয়াকে তেওঁৰ পৰা শুনি আছে বুজি পাইছে মই কি ক'ব বিচাৰিছো আপোনালোকক প্লিজ কমেণ্ট কৰক ধৰিব পাৰিছে মই কি কৈছো মানে আল্টিমেটলি আপোনাৰ মোৰ প্ৰস্পেক্টজনৰ বেমাৰটো কি আমি জানিব লাগিব আৰু বেমাৰটো কি জানিবৰ কাৰণে কি হ'ব আপুনি মই শুনিব লাগিব তেওঁ একচুৱেলি ক'ব কি বিচাৰি আছে আৰু শুনিলেহে আপুনি মই এনচাৰ দিব লাগিব আৰু সেইখিনিৰ কাৰণে আপোনাৰ মোক সময় লাগিব সেইখিনিৰ কাৰণে কিমান লাগিব মিনিমামটো 30 মিনিট লাগিব আৰু 30 মিনিট লাগিবৰ কাৰণে যদি আপুনি মই আগতীয়াকৈ প্লানতে 30 মিনিটটো ভৰাই দিলো তেতিয়াহ'লে আপুনি মোক ক্লোজিং কৰাবই নোৱাৰিম মানে চাওক এজন মানুহৰ ঘৰত মই মেক্সিমাম 1 ঘণ্টা বহিম 1 ঘণ্টা বহিলে মোক দেখিটো বৰিঙে হ'ব তো গতিকে 1 ঘণ্টা যদি মই অকল প্লানটোকে দেখাই থাকিম ন তেতিয়াহ'লে সেই ব্যক্তিজন জিন্দগী জইন নকৰে কিন্তু তেওঁৰ লগত যেতিয়া মই কমিউনিকেশ্যন কৰিম কথা বতৰা পাতি থাকিম তেতিয়া কি 2 ঘণ্টা হ'লেও তেওঁ বৰিং নাপায় আজিৰ তাৰিখত চাওক মানুহে কথা পাতি বহুত ভাল পায় ইণ্টাৰেষ্টিং কথা কিন্তু কেতিয়া কথা পাতি ভাল পাব যেতিয়া তেওঁৰ কথাখিনি কোনোবা শুনিব পৃথিৱীত আজি চাওক প্ৰত্যেকজন ব্যক্তিয়ে নিজেহে ক'ব বিচাৰে অকল এটা কথা মনত ৰাখিব পৃথিৱীত আপুনি যিমান মানুহ লগ পাব প্ৰত্যেকে নিজে ক'ব বিচাৰে লোকৰ কথা শুনিব নিবিচাৰে আপুনি মই এনেকুৱা এজন ব্যক্তি হ'ব লাগিব যে তেওঁ কি কৈছে আমি শুনিবলৈ গৈ আছো এখন ঘৰত হয়তো মানুহজনৰ কথা মানুহজনীয়ে নুশুনে মানুহজনৰ কথা ল'ৰা ছোৱালীকেইটাই নুশুনে ল'ৰা ছোৱালীকেইটাই বাপেকৰ কথা নুশুনে বা বাপেকে মাকৰ কথা নুশুনে মানে আল্টিমেটলি কথা আজিকালি কোনো কাৰো নুশুনে চবে নিজৰ মতে থাকে তেনে পৰ্যায়ত মানুহটোৰ কথা আপুনি শুনি আছে তো তেনে পৰ্যায়ত আপুনি তেওঁৰ বিষয়ে গম পাইছে তেওঁৰ কথা শুনিছে তো বহুত ইণ্টাৰেষ্টিং পাব মোৰ মনে মিলা মানুহ এজন মই পাই গলো মোৰ কথাখিনি মই ক'ব পাৰিছো তেওঁ মোক ৰেছপন্স দিছে তেওঁ মোৰ কথা শুনিছে মানে আল্টিমেটলি কি হ'ব প্লান খতম কৰাৰ পিছত তেওঁ কি কৈ আছে শুনি থাকক পুৰা তেওঁ এনেকুৱাই আপুনি দেখুৱাওক যে ইয়েছ ছাৰ মই এইটো পুৰা আপোনাৰ কথাত এগ্ৰী মই পুৰা মই ভাবো আপুনি এইটো আমুক তামুক মানে আল্টিমেটলি তেওঁলোকৰ সমৰ্পণ হৈ দিয়ক তেওঁ এনেকুৱা লাগিব লাগে যে এতিয়া অলপ পাছত কথা পাতি তেওঁ আপোনাৰ এনেকুৱা আপোনাৰ গ'ল এতিয়া তেওঁ ক'ব যে মই এই ব্যক্তিজনক কেনেকে মানা কৰিম নকৰিম কিয় মই য়েছ কৰিম তো এনেকুৱা পৰ্যায় হ'ব পাৰিব তো গতিকে আপোনালোকে প্লান প্ৰেজেণ্টেশ্যন কমকে কৰক ক্লোজিঙত বেছি সময় লগাওক আৰু ডাইৰেক্ট ক'ব যে ছাৰ পইচা আনক ঠিক আছে জইন কৰোঁ এতিয়া পইচা যদি নাই কয় তেতিয়াতো আপোনালোকে পইচা নাইকিয়া টেবলেট দিয়ক মানুহ ক'ত বিচাৰিম ক'লে মানুহ আৰু কিছুমানৰ মনত চাওক এটা কুৱেশ্যন মই আপোনালোকক কৈ দিওঁ আমাৰ যিখিনি প্ৰস্পেক্ট হয় ন আমি যাকে প্লান নেদেখুৱাওগে 90% প্ৰস্পেক্টৰ মাইণ্ডত উঠি থাকে যে দুটা মানুহ ক'ত পাম আৰু এই কথাটো আপোনালোকক নকয় কিন্তু
প্ৰস্পেক্ট জনে কিন্তু আপোনাক নকয়, তেওঁ মাইণ্ডত কেলকুলেট কৰি থাকে, ঠিক আছে মই জইন কৰিম, 1000 টকা মই দি দিম, 2000 SP কৰি দিম, 5000 SP কৰি দিম, প্ৰডাক্টও খাই দিম, কিন্তু কথাটো হ'ল যে মই কাক জইন কৰাম, মই ক'ত মানুহ পাম, এই কথাটো কিন্তু মাইণ্ডত পুৰা ঘূৰি থাকে। আৰু সেইটো কথা কোনো আপোনাৰ প্ৰস্পেক্টে খুলি নকয়। কিন্তু এই টেবলেটটো বেমাৰটো যিহেতু আপুনি জানেই ন, এটা কথা মনত ৰাখিব, যদি এজন মানুহে আপোনাৰ লগত বৰ্তমান জইন কৰিব বিচাৰে তেন্তে এটা কথা স্পষ্ট যে তেওঁ যদি পইচা আছে, তেওঁ মাইণ্ডত পুৰা ঘূৰি আছে মই দুটা মানুহ ক'ত পাম, তেতিয়াহ'লে আপুনি ডাইৰেক্ট এন্টি অক্সিডেণ্টটো বনাই দিব লাগিব। আপুনি নিজে তাক টেবলেটটো দি দিব লাগিব, যিহেতু বেমাৰ এইটো আছে তেওঁ কোৱা নাই আপোনাৰ বেমাৰ আছে বুলি, কিন্তু আপুনি মই গম পাইছো তেওঁ বেমাৰ আছে, তো ডাইৰেক্ট আপুনি টেবলেটটো তেওঁক দি দিয়ক। চাওক মেডাম, আপুনি ভাবি আছে নেকি যে মানুহ ক'ত পাম? তেওঁ কয় অ ছাৰ হয় 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 মই এইটো ভাবিছিলোৱে, বহুতে কৈ দিয়ে কিন্তু এইটো এটা হয়, ক'ত পাম মানুহ, তো তেতিয়া আপুনি বুজাওক, মানুহটো পাবই আপুনি 100%। আপোনাক কিমান চিনাকি আছে কওক, 200 জন 300 জন 100 জন, তো 200 300 100 জন মানুহ নালাগে, আপোনাৰ 10 জন মানুহ দেখুৱাওক, 10 জন মানুহৰ লগত মই কথা পাতিম, 100% জইন কৰিব, বাছ আপুনি ষ্টাৰ্ট কৰক। তো এনেধৰণে ক্লজিং পৰ্যায়টো যদি আপুনি মেক্সিমাম টাইম লগাই, মোৰ গেৰাণ্টি আপোনাৰ ক্লজিং কেতিয়াও নোহোৱাকে নাথাকে। কিন্তু প্লান্টছত আমি মাথা মাৰিব নালাগে, প্লান্ট 20 মিনিট দেখাওক, 15 মিনিট দেখাওক, অকল তেওঁৰ লগত ক্লজিং পাৰ্টত আহক। তো মোৰ পইণ্টটো আপোনালোকে বুজি পাইছে? প্লিজ বুজি পাইছে যদি কমেণ্ট কৰিব। বুজা নাই আপোনালোকে প্লিজ? অ'কে, ভাল লাগিছে আপোনালোকৰ লগত সেশনটো কৰি। তো নেক্সট কণ্ডিশ্যনটো হ'ল চাওক, অবজেকশ্যন হেণ্ডেলিঙৰ কাৰণে আপোনালোকে ডেইলি কিন্তু ষ্টাডি কৰিব লাগিব। আমাৰ ট্ৰেইনিং আপুনি খুব কম পাব, বচন ছাৰ হওক বা আমাৰ কোনোবা এজন আমাৰ টপ লিডাৰ্ছ হওক, তো বহুত সংখ্যক ব্যক্তিয়ে হয়তো প্ৰত্যেক দিনা আপোনালোকক অবজেকশ্যন হেণ্ডেলিঙৰ সেশন আনিব নোৱাৰে। তো মই গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিম, তো প্ৰত্যেকজন ব্যক্তি অলৰেডি হিন্দী জানে, তো আপুনি ডেইলি কি কৰিব চাওক, ড্ৰিমাৰ্ছ ইণ্ডিয়াত আপুনি যদি ছাকচেছ হ'ব বিচাৰিছে তেন্তে সদায় আপুনি ইউটিউবটো 30 মিনিট সময় দিয়ক। এনে ফেচবুকৰ ৰিল চাই স্ক্ৰল কৰি আপোনাৰ এদিন লাইফ বৰবাদ কৰিব নালাগে। কোনোবা নিউজ এটা চাই পিনে আমুকত ধুমুহা হৈ গ'ল, আমুকৰ মানুহজনী পলাই গ'ল, তামুক হৈ গ'ল, সেইবোৰ নিউজ চাই ফেচবুকৰ ষ্টৰী চাই ৰিল চাই টাইম যোৱাতকৈ আপুনি ইউটিউবটোত আধা ঘণ্টা সময় মৰ্ণিঙত দিয়ক, আৰু সেই আধা ঘণ্টা সময়টো আপুনি জাষ্ট অবজেকশ্যন হেণ্ডেলিংটো শিকক। ইউটিউবত চাৰ্চ কৰি দিয়ক নেটৱৰ্ক মাৰ্কেটিঙৰ অবজেকশ্যন হেণ্ডেলিং, লাইন লাগিব ভিডিঅ'। আৰু মোৰ এটা গেৰাণ্টি, চেলছত মহান হ'বলৈ হ'লে, চেলছত আপুনি চেলছ ক্লজিঙৰ কাৰণে পাকৈত হ'বলৈ হ'লে, পাৰফেক্ট হ'বলৈ হ'লে আপুনি অবজেক্ট হেণ্ডেল গোটেইখিনি আপোনাৰ মাইণ্ডত থাকিব লাগিব। তেওঁ কি বেমাৰত ভুগিছে, কি টেবলেট দিব লাগিব, আৰু সেইখিনি চাওক। আপোনাৰ আপলাইনে শিকাব বুলি ৰখি নাথাকিব, কোনোবাই আপোনাক ক'ব বুলি ৰখি থাকিব, আপুনি ডেইলি আধা ঘণ্টা ইউটিউবত চাৰ্চ কৰক না, নেটৱৰ্ক মাৰ্কেটিঙৰ ভিডিঅ' মাৰক, লাইন লাগি যাব। আৰু যিজন ব্যক্তিয়ে ডেইলি আধা ঘণ্টাকে শিকিছে ন, তেওঁৰ লাইফত জীৱনত বহুত শিকিছে। আপুনি যদি চাব বিচাৰে নৰ্মেলি কেলকুলেট এটা কৰক, এজন মানুহে যদি ডেইলি আধা ঘণ্টাকে নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত শিকি আছে, 1 মাহত কিমান শিকিব আপুনি চাব বিচাৰে? মিনিমাম 15 ঘণ্টা শিকিব। এমাহত যদি 15 ঘণ্টা শিকে, এবছৰত কিমান শিকিব? 365 দিনত। তো 10 ঘণ্টাকে শিকিলেতো 3000 ঘণ্টা শিকিব। আৰু এজন মানুহে যদি 3000 ঘণ্টা শিকি আছে এটা কনচেপ্টৰ ওপৰত, তেওঁতো পাৰফেক্ট হ'বই। তো গতিকে আপোনালোকে ডেইলি উঠক, ট্ৰেইনিঙো শুনক, তাৰ পাছতো মিনিমাম আধা ঘণ্টা সময় নেটৱৰ্ক মাৰ্কেটিঙৰ ভিডিঅ' ধাম ধুম ইউটিউবত চাওক। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট ভিডিঅ' চাব আপুনি অবজেক্ট হেণ্ডেল, কেনেকে মানুহক অবজেক্ট হেণ্ডেল কৰিম, পইচা নাই ক'লে কি কৰিম, আমুক নাই ক'লে কি কৰিম, তামুক নাই ক'লে কি কৰিম, তো সেইটো চিটুৱেশ্যন আপুনি কাম কৰিব পাৰে। তো গতিকে আশা কৰো তো সকলোৱে বুজি পাইছে। তো আজিৰ ছেশ্যনটো মই ইমানতে সমাপ্ত ৰাখিছো। তো সকলোকে শেষৰ পৰা ধন্যবাদ।